নমস্কাৰ, প্ৰতিপল হোম কিচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাপত দিয়া পিঠা এনে এটা ৰেচিপি য'ত নেকি তেল বা মছলাৰ প্ৰয়োজন নহয়, লগতে স্বাস্থ্যৰ বাবে উপকাৰী হয়। সেয়েহে আজি এনে এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াৰ বাবে আমি প্ৰথমতে এটা নাৰিকল লৈছোঁ আৰু নাৰিকলটো এনেধৰণেৰে সৰু সৰু টুকুৰা কৰি কাটি উলিয়াইছোঁ। তাৰপিছত গ্ৰাইণ্ডাৰৰ জাৰত তাক গুড়ি কৰি লৈছোঁ। আনফালে এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ। কেৰাহীটো যেতিয়া গৰম হৈ আহিছে তেতিয়া তাত পানী লৈছোঁ। পানীৰ পৰিমাণ এটা ডাঙৰ বাতিৰে 2 বাতি ব্যৱহাৰ কৰা হৈছে। এতিয়া ইয়াতে ঘি লৈছোঁ, ঘিৰ পৰিমাণ এচামুচ লৈছোঁ। ইয়াৰ পিছতে নিমখ লৈছোঁ, নিমখ এচামুচ লোৱা হৈছে আৰু এই নিমখ ৰস সল্ট ব্যৱহাৰ কৰা হৈছে। এতিয়া পানীখিনি যেতিয়া লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে তেতিয়াই আমি ইয়াতে ভজা পিঠাগুড়ি দিছোঁ 2 বাতি। সেই একেটা বাতিৰে লৈছোঁ যিটো বাতিৰে আমি পানী লৈছিলোঁ। আৰু এই পিঠাগুড়ি আমি জহা চাউলৰ পৰা তৈয়াৰ কৰি লৈছোঁ। এতিয়া হাতেৰে লৰাই আছোঁ। কিছু সময়ৰ পিছত আমাৰ হৈয়ে গৈছে আৰু বাৰ্ণাৰটো অফ কৰি দিছোঁ। যিহেতু উতলি অহা পানীখিনিত আমি ভজা পিঠাগুড়িখিনি দিছিলোঁ, গতিকে যিহেতু গৰম হৈ আছে আৰু গৰম অৱস্থাত হাতেৰে মঠিবলৈ অসুবিধা হয়, সেইবাবে আমি প্ৰথমতে এটা গিলাচৰ তলৰ অংশৰে তাক মিহি কৰিবলৈ চেষ্টা কৰিছোঁ। লাহে লাহে ই ঠাণ্ডা হ'বলৈ আৰম্ভ কৰিছে আৰু তেতিয়াই তাক আমি মঠিবলৈ আৰম্ভ কৰিছোঁ। আটা যেনেদৰে মঠো ঠিক তেনেধৰণে মঠিছোঁ, কিন্তু এই ডোটো বনাওঁতে বেছি আমি টানকৈ ৰখা নাই বা বেছি ঢিলা কৰি ৰখা নাই, মজলীয়া হিচাপত ৰাখিছোঁ। আমাৰ মঠা হৈয়ে গৈছে। আনফালে এটা বাৰ্ণাৰত কেৰাহী এটা উঠাইছোঁ। কেৰাহীটো যেতিয়া গৰম হৈ আহিছে তেতিয়া আমি যিখিনি নাৰিকলৰ গুড়ি ৰেডি কৰি ৰাখিছিলোঁ সেই নাৰিকলৰ গুড়িখিনি ইয়াতে দি দিছোঁ আৰু ভাজিবলৈ আৰম্ভ কৰিছোঁ। হাতেৰে লৰাই আছোঁ। এই নাৰিকলৰ গুড়িখিনি আমি পুৰ হিচাপে ব্যৱহাৰ কৰিম। এতিয়া ইয়াতে চেনি দিছোঁ, চেনি 1 কাপ লৈছোঁ। চেনি আপোনালোকে নিজৰ প্ৰয়োজন মতে ব্যৱহাৰ কৰিব পাৰে, কম বা বেছি পৰিমাণে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছতে পাউডাৰ গাখীৰ দিছোঁ 3 চামুচ। ইয়াতে আমুলৰ পাউডাৰ গাখীৰ ব্যৱহাৰ কৰা হৈছে। পাউডাৰ গাখীৰে যিহেতু পুৰটো অধিক সোৱাদ কৰাত সহায়ক হয় আৰু লগতে তাৰ বাইণ্ডিঙতো সহায়ক হয়, সেইবাবে পাউডাৰ গাখীৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছত পুনৰাই হাতেৰে লৰাই আছোঁ। ইয়াৰ পিছতে ইলাচি পাউডাৰ এচামুচ ব্যৱহাৰ কৰা হৈছে। ইলাচি পাউডাৰ যিহেতু সুগন্ধি আনে সেইবাবে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছত পুনৰাই হাতেৰে লৰাই আছোঁ। লাহে লাহে সি ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে আৰু কেৰাহীৰ পৰা লাহে লাহে উঠি আহিবলৈ আৰম্ভ কৰিছে আৰু তেতিয়াই মই ধৰিব পাৰিছোঁ যে আমাৰ এই পুৰটো উপযুক্ত হিচাপত ভজা হৈছে। বাৰ্ণাৰটো অফ কৰি দিছোঁ। আনফালে যিখিনি আমি পিঠাগুড়িৰ ডো প্ৰস্তুত কৰি থৈছিলোঁ, মঠি থৈছিলোঁ, প্ৰায় 20-25 মিনিট সময়ৰ বাবে আমি ঢাকনিৰে ঢাকি থৈ দিছিলোঁ আৰু ইয়াৰ পিছত কেইটামান সৰু সৰু বল কৰি বনাই লৈছোঁ ইয়াৰ পৰা। তাৰপিছত এই বলকেইটাৰ পৰা যেনেধৰণে আমি আটাৰ লুচি তৈয়াৰ কৰোঁ, লুচি বেলি লওঁ, ঠিক তেনেধৰণে সেইটো আকাৰতে আমি এই পিঠাগুড়ি ডোটোৰ পৰা লুচিৰ আকাৰতে আমি বেলনা মাৰিৰে বেলি লৈছোঁ। ইয়াৰ পিছত ইয়াতে যিটো আমি নাৰিকলৰ পুৰ তৈয়াৰ কৰিছিলোঁ সেই পুৰখিনি ইয়াতে অলপ অলপকৈ দি লৈছোঁ। ইয়াৰ পিছতে এটা ছাইড আনটো ছাইডৰ লগত এনেধৰণেৰে মিলাই দিছোঁ। তাৰপিছত এটা মিডিয়াম ছাইজৰ বাতিৰে ইয়াৰ যিখিনি আমাৰ বাউণ্ডেৰীৰ পৰা অলাগতিয়াল অংশ হয়, সেই অলাগতিয়াল অংশটো সেই বাতিটোৰ সহায়ত আমি আঁতৰাই দিছোঁ। প্ৰথমটো হৈ গৈছে, আমি দ্বিতীয়টো এয়া বনাই আছোঁ। এই ভাপত দিয়া পিঠাৰ ৰেচিপিটো বনাওঁতে আপোনালোকে দেখাই পাইছে যে আমি বাহিৰৰ যোনটো আমাৰ আৱৰণৰ বাবে আমি পিঠাগুড়ি ব্যৱহাৰ কৰিছিলোঁ, সেই পিঠাগুড়ি পানীৰ যোনটো আমি মিশ্ৰণ তৈয়াৰ কৰিছিলোঁ তাত আমি এচামুচ নিমখ লৈছোঁ আৰু যিহেতু পুৰটোত আমাৰ নাৰিকলৰ পুৰটোত আমি ব্যৱহাৰ কৰিছোঁ পাউডাৰ গাখীৰ আৰু লগতে চেনি, গতিকে এই পিঠাটো আমি খাওঁতে এটা নিমখীয়া আৰু চেনি দুয়োটাই আমি এটা উপযুক্ত হিচাপত তাৰ এটা টেষ্ট পোৱা যায়। ইয়াৰ পিছত আমাৰ গোটেইখন পিঠা হৈয়ে গৈছে বনোৱা। যিহেতু এই পিঠাটো আমি ভাপত তৈয়াৰ কৰিম, সেইবাবে এটা কুকাৰত প্ৰায় 5 ভাগৰ 1 ভাগ আমি পানী লৈছোঁ আৰু এই পানীত
দুটুকুৰা নেমু টেঙা দিছোঁ তাৰ যাতে কুকাৰটোত দাগ নবহে। ইয়াৰ পিছত এটা খৰাহিত গোটেইকেইটা পিঠা যিখিনি আমি বেলি লৈ তাৰ ভিতৰত পুৰ দি বনাই লৈছিলোঁ সেই পিঠাকেইটা ইয়াতে দি দিছোঁ আৰু প্ৰায় 15 পৰা 20 মিনিট সময়ৰ বাবে ঢাকনিৰে ঢাকি থৈ দিছোঁ। এইখিনি সময়ত আমি জুইৰ ভলিউমটো মিডিয়াম টু হাই হিচাপত ৰাখিছোঁ। আমাৰ হৈয়ে গৈছে পিঠা। এই হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। আপোনালোকৰ মেছেজসমূহে আমাক খুবকৈ আনন্দিত কৰে। আজিলৈ আহিছোঁ। ধন্যবাদ।